নমস্কাৰ মুৰব্বী শৰ্মা। প্ৰথমতে মোক বিশ্বাস কৰা মোক ভাল পোৱা মানুহখিনিক মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ মোৰ প্ৰতি থকা বিশ্বাস ৰাখি আজিলৈকে আপোনালোকে মোক ছাপোৰ্ট কৰি আহিছে। আজি এই ভিডিঅ'টো মই বনাবলগীয়া হ'ল বিশেষকৈ সেইখিনি মানুহৰ কাৰণে যিখিনি মানুহৰ মনত এটা ডাউট হৈছিলে যে মই যিটো কথা কৈছিলোঁ। প্ৰসংগটো আছিলে যে মই কৈছিলোঁ যে জুবিন গাৰ্গ ঢুকোৱাৰ পাছতেই দীঘলী পুখুৰীৰ গছকেইডাল কাটি পেলালে। তাৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ল, মোক কোৱা হ'ল যে এয়া ভুল তথ্য আপোনালোকে দিছে, আপুনি ভুল কথা কৈছে, আপোনাক ভুল পথে পৰিচালিত কৰিছে কোনোবাই। গতিকে মোৰ কথা হৈছে যে মই চিন্তা কৰি চালোঁ যে মই কিহৰ ওপৰত ৰিলাই কৰি এই কথাখিনি কৈছিলোঁ। যে ইণ্ডিয়া টুডে এনিৰ যিকেইটা বাতৰি আমি দেখিলোঁ সেইবিলাক বাতৰি আমি বিশ্বাসযোগ্য বুলিয়েই ভাবোঁ আজিৰ তাৰিখলৈকে। গতিকে সেইবিলাক নিউজ দেখি আমি এটা অনুমান কৰিব পাৰিছিলোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে বুলি। আৰু দ্বিতীয় কথা হৈছে যেতিয়া যিখিনি সজাগ নাগৰিকে তেওঁলোকে মিলিজুলি এই গছ কাটিবলৈ অহা মানুহখিনিক প্ৰতিবাদ কৰিছিলে, তেওঁলোকক ডিটেইন কৰা হৈছিলে, এৰেষ্ট নহয় একচুৱেলি ডিটেইন কৰা হৈছিলে। গতিকে সেইখিনি মানুহকো মই লগ ধৰিলোঁ, আটাইকে বিচাৰি মই লগ কৰি তেওঁলোকৰ লিখাবিলাক পঢ়িলোঁ, তেওঁলোকৰ ৰিপৰ্টছবিলাক পঢ়িলোঁ, তেওঁলোকৰ ডকুমেণ্টছবিলাক চালোঁ। চাই মই এটা কথা বুজি পালোঁ যে মই যিটো কথা কৈছিলোঁ সি একেবাৰে অশুদ্ধ নহয়। তাৰ পাছত মই মোৰ অনুসন্ধান আৰম্ভ কৰিলোঁ, আৰু অনুসন্ধান আৰম্ভ কৰাৰ কথাটো আচলতে মোৰ মনলৈ এইকাৰণে আহিলে কাৰণ এটা ভুল তথ্য আপোনালোকৰ আগত দাঙি ধৰাটো মোৰ বাবেও এটা বেয়া কথা হ'ব। গতিকে মই আকৌ এবাৰ ভালকৈ যেতিয়া চালি জাৰি চাবলৈ গ'লোঁ তেতিয়া মই কি পালোঁ সেইখিনি কথা মই আপোনালোকৰ আগত ক'ম। তাৰ আগতে মই আপোনালোকক কেইটামান ক্ৰাইটেৰিয়াৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে আমি যেতিয়া দীঘলী পুখুৰী বুলি কওঁ তেতিয়া দীঘলী পুখুৰী বুলি ক'লে আচলতে দীঘলী পুখুৰীটোৰ পাৰটোৰ কথা আমি নকওঁ। কাৰণ গুৱাহাটীত দুটা আমবাৰী আছে, এটা হৈছে ফাটাছিল আমবাৰী, এটা হৈছে দীঘলী পুখুৰী আমবাৰী। আৰু মোৰ সৌভাগ্যবশতঃ মই আকৌ দীঘলী পুখুৰী অঞ্চলতেই মোৰ স্কুল আছিলে, ফেকাল্টি হাই স্কুল, য'ত মই পঢ়া শুনা কৰিছিলোঁ, একজেক্টলি ৰবীন্দ্ৰ ভৱনৰ সন্মুখত। এতিয়া সেই স্কুলখন উত্তৰ গুৱাহাটীলৈ গুচি গ'ল, কিন্তু তেতিয়া গতিকে মই মোৰ সৰুকালৰ মেক্সিমাম সময় সেই অঞ্চলটোতেই কটাইছোঁ। গতিকে প্ৰতিডাল গছ, প্ৰতিজোপা মই চিনি পাওঁ, জানো, তাৰ পৰিৱেশটোৰ কথা মই জানো, আৰু সেই পৰিৱেশটো সেইখিনি সময়ত পাইছিলোঁ যে 82, 83, 84 সময়ত যিটো পৰিৱেশ, সেই পৰিৱেশটো তাত মই জানো। গতিকে মই বিশেষভাৱে মই এফেক্টেড হওঁ এইবিলাক কথা দেখিলে। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত যেতিয়া আমি আজিৰ তাৰিখত যেতিয়া আমি আৱেগিক হৈ আছোঁ, জুবিনক হেৰুৱাই আমি আমাৰ হিয়াৰ আমঠুটো আমি হেৰুৱাই অসমবাসী ৰাইজে কি ধৰণে ককবকাই আছে আপোনালোকে জানে। গতিকে জুবিনে কৈ যোৱা কথা এটা যে গছকেইডাল কাটিব লাগিলে মোকো কাটি পেলাওক, এই কথাষাৰ মোৰ মনত বাজি থাকে। গতিকে জুবিনৰ যি আশা, যিটো ইচ্ছা আছিলে অন্তৰ, যে এই পৰিৱেশটো নষ্ট নহয়, আমাৰ পৰিৱেশটো নহয়ে আমি কিন্তু সাংঘাতিক কনচিয়াছ। গতিকে মোৰ কোৱা কথা হৈছিলে যে মই দীঘলী পুখুৰী অঞ্চলৰ গছ তেওঁলোকে স্থানান্তৰ কৰিছে, তেওঁলোকে কাটিছে। আচলতেতো মোৰ কথা হৈছে যে দুইটাই আমাৰ কাৰণে একেই কথাই, কাৰণ সেই অঞ্চলটো এফেক্টেড হ'ব। সেই অঞ্চলটোত চৰাই চিৰিকটি আছে, সেই অঞ্চলটোত জীৱ জন্তু আছে যিয়ে গছকেইডালৰ ওপৰত ডিপেণ্ডেণ্ট হৈ চলি থাকে। গতিকে গছ স্থানান্তৰ কৰাটোতো মই আচলতে আগ্ৰহী নহয়। আজি বহুতে মোক সমালোচনা কৰিছে যে উন্নয়নৰ ক্ষেত্ৰত আপুনি উন্নয়ন নিবিচাৰে নেকি? মই কৈছোঁ উন্নয়ন লাগে, কিন্তু প্ৰাকৃতিক যি পৰিৱেশ তাৰ বিনিময়ত নহয়। বা প্ৰকৃতিৰ লগত আমি যি একেলগে মিলি চলিবৰ কাৰণে আমাৰ যে গামোচাখন যে প্ৰতীক, এইফালে পুৰুষ আৰু এইফালে প্ৰকৃতিৰ লগত যদি আমি কোঅৰ্ডিনেশ্যনত নচলোঁ যে নহ'ব। আপোনালোকে উপলব্ধি কৰিছেনে এতিয়া নৱেম্বৰ মাহ, এই নৱেম্বৰ মাহলৈকে আমি টি চাৰ্ট পিন্ধি ঘূৰি ফুৰিছিলোঁ, আগতে আমি নৱেম্বৰ মাহত কিন্তু টি চাৰ্ট পিন্ধি ঘূৰি ফুৰিব নোৱাৰোঁ। গতিকে এইবিলাক কথাই মোক এফেক্ট কৰিছিলে কাৰণে মই সেই কথাষাৰ কৈছিলোঁ। মোৰ কোনো ধৰণৰ ৰাজনৈতিক চিন্তাধাৰা নাই, আৰু ৰাজনৈতিক চিন্তাধাৰা নাই বুলি আপোনালোকে ভালকৈ জানে। মই বহু বছৰ আগৰ পৰা এষাৰ কথা আপোনালোকক কৈয়ে আহিছোঁ, আৰু আগলৈও কেতিয়াও ৰাজনীতি নকৰোঁ বুলি সেইটোও আপোনালোকৰ আগত মই কৈ থৈছোঁ, কথা দি থৈছোঁ। গতিকে এতিয়া মোৰ কথা হৈছে যে আমি কিছুমান কথা জানিব লাগিব এই কথাখিনি কোৱাৰ আগতে, যে গছ এডাল যেতিয়া ট্ৰান্সলোকেশ্যন কৰে বা স্থানান্তৰ কৰে তাৰ কেইটামান ক্ৰাইটেৰিয়া আছে। এক্সপাৰ্টছসকলে কয় যে স্থানান্তৰ কৰা গছ বা গছ স্থানান্তৰ কৰিবলগীয়া হোৱাটো লাষ্ট অপশ্যন হ'ব লাগে, তাৰমানে শেষ যিটো উপায়, শেষ উপায় হ'ব লাগে গছ স্থানান্তৰ কৰাৰ। কাৰণ গছ এজোপাই কষ্ট পায়। 100 বছৰ 150 বছৰ ধৰি থিয়ৰি থকা গছ এডালে যেতিয়া শিপাই যায়, সেই শিপাৰ তাতে উঘালি যেতিয়া আকৌ নতুনকৈ এজেগাত বহুৱাই দিয়ে, তাত সেই গছডালে এডজাষ্ট কৰিব পাৰিব নোৱাৰে। এইটো বৰ দৰকাৰী কথা, সেইটো ভাবিব লাগিব। দ্বিতীয় কথা হৈছে যে গছ স্থানান্তৰ কৰোঁতে তেওঁলোকে যিটো সংখ্যা দিছে যে 100ডাল গছ যদি স্থানান্তৰ কৰা হয় 60ডাল গছ মৰিবই, 40ডালহে বাচিব। সেইটো তেওঁলোকৰ পাৰ্চেণ্টেজত আমাক কোৱা কথা। তাৰোপৰিও গছডাল কি জাতিৰ, কি প্ৰজাতিৰ, সেই কথাটো আমি জানিব লাগিব। যদি সেইটো আমি নাজানো, বহুত প্ৰজাতি স্থানান্তৰ কৰিব নোৱাৰি, কাটি দিয়াৰ লগে লগে উঘালি দিয়াৰ লগে লগে সি মৰি যাব।
গতিকে তাৰ পাছত মই দেখিলোঁ যে এইখিনি কথা মনত ৰাখি চলাৰ পাছত মই যেতিয়া পঢ়া শুনা কৰিলোঁ কৰি মই চাবলৈ গ'লোঁ গছকেইডাল চাবলৈ গৈ যোৱা সেই মই যে লোকেশ্যনটো যে ছাৰ্ভে কৰিলোঁ মই নিজে ব্যক্তিগতভাৱে মই টেক্সটাইললৈ গ'লোঁ আমবাৰী চাৰিওফালে মই চালোঁ তাত মই তাৰপিছত লাচিত ক্ষেত্ৰলৈ গ'লোঁ এই গোটেইবোৰ চোৱাৰ মাজত ইমান সোপা ভিডিঅ' ওলাল নিউজৰ ভিডিঅ' যিটো পীযুষ হাজৰিকা ডাঙৰীয়াই যিটো আপলোড কৰিছিলে NB নিউজ সেইটো 4 মাহৰ আগৰ মোৰ কথাটো আছিল যে জুবিন গাৰ্গ ঢুকোৱাৰ পাছত গছ কটা হৈছিল বুলি বা গছ আঁতৰোৱা হৈছিল বুলি তেওঁলোকে মোক কৈছে যে গছ কটা নাই আমি আঁতৰাইছোঁ ঠিক আছে মই মানি লৈছোঁ মই ঘূৰি আছোঁ তেতিয়া বস্তু বিচাৰি মেটেৰিয়েল বিচাৰি যে মই তাতে জেগাত গৈ পেলাই চাওঁগৈ আচলতে সঁচাকৈ তেওঁলোকে যিটো কথা কৈছে সেইটো হয় নে নহয় তাৰপাছত মই দেখিলোঁ যে ভিডিঅ'জ আহিলে মোৰলৈ ভিডিঅ'জ অহা আৰম্ভ হ'ল বিভিন্ন স্থানীয় লোক বিভিন্ন মানুহ য'ৰ ত'ৰ পৰা আহিছে মোক ভাল পোৱা মানুহে চবেই ভিডিঅ' পঠোৱা হ'ল মই ভিডিঅ'ত গছ কটা ভিডিঅ' পালোঁ তেতিয়া মোৰ কিউৰিয়চিটিটো আৰু বাঢ়ি গ'ল যেতিয়া মই নিউজ পাই থাকিলোঁ বিভিন্ন নিউজ চেনেলে নিউজ কৰিলে বিভিন্ন মানুহে গৈ গৈ বাইক ৰখাই ৰখাই নিউজ কৰিছে এয়া চাওক গছবোৰ চব ভালে আছে এতিয়া মই যদি আপোনালোকক কওঁ যে এয়া চাওক গছবোৰ চব ভালে আছে একেডাল গছ হয় নে নহয় এইটো বৰ দৰকাৰী কথা নহয় জানো গতিকে এইকেইডাল গছ হয় নহয় চাব লাগিব এইকেইডাল গছ যিকেইডাল গছ স্থানান্তৰ কৰে তেওঁলোকৰ হেল্থ কেনে আছে তেওঁলোকে ক'লে যে ইয়াতে নতুনকৈ নতুন পাত ওলাইছে নতুন পাত আপুনি যদি লক্ষ্য কৰে যে গছ গছনিৰ বিষয়ে জানে গাঁৱৰ অঞ্চলৰ মানুহখিনিয়ে বুজি পাব যে গছ এডালৰ কুন্দা এটা কাটি পেলাই যদি পেলাই থয় তাতো নতুন গছ হেৰি ওলায় নতুন ডাল পাত ওলায় কিন্তু সেইটো মানে এইটো নহয় যে গছডাল বাচি যাব 3টা ঋতু বা 4টা ঋতু এক্সপাৰ্টছে কয় 4 বছৰ আগে আমি অবজাৰ্ভ কৰিবলৈ গৈ গছডাল বাচিব নে নেবাচে 4টা বছৰত আমি আচলতে প্ৰমাণ পাওঁ গছডাল বাচিব নে নাবাচে এনেকৈ নতুন পাত ওলাব শুকাই মৰি যাব আকৌ নতুন পাত ওলাব আকৌ মৰি যাব তাৰ এটা সময়ত সেইটো গছডালৰ চেষ্টা জীয়াই থকাৰ কিন্তু নোৱাৰেগৈ আল্টিমেটলি গতিকে মই যদি আজি গ্ৰাউণ্ড ৰিপৰ্ট যেতিয়া মই চাবলৈ গ'লোঁ গৈ আজি দুদিন আগতে মই গ'লোঁ টেক্সটাইলত গৈ মই দেখিলোঁ প্ৰায় মই একেবাৰে এনেকৈ আঙুলিৰে গণি আহিব পৰা নাই গতিকে তাত মই দেখিলোঁ যে প্ৰায় 10ডালমান গছ যিমান গছ তেওঁলোকে স্থানান্তৰ কৰিছিলে তাৰে 10ডালমান গছ সম্পূৰ্ণৰূপে মৰি গৈছে সেইকেইডাল গছ আৰু কেতিয়াও ছাৰ্ভাইভ নকৰে গতিকে মই এতিয়া ফটোকেইখন আপোনালোকৰ আগত দি দিছোঁ আপোনালোকে ফটোকেইখন চাওক য'ত মই নিজে থাকি নাম্বাৰিং কৰা গছকেইডাল আঙুলিয়াই মই কৈছোঁ যে গছকেইডাল সেইকেইডাল গছ আৰু নেবাচেই তাৰপৰা আজি মই লাচিত ক্ষেত্ৰলৈ গ'লোঁ গৈ তাত চাব গ'লোঁ তাত চাবলৈ গৈ মই দেখিছোঁ এখন গছৰ মৰিশালি প্ৰায় 25-30ডাল গছ অলৰেডি মৰিছে বাকী কেইডালৰ অৱস্থা বেয়া গছৰ আগটো ওপৰৰ ডাল পাতবোৰ কমপ্লিটলি কাটি দিয়া হৈছে অকল গা অঞ্চলটো তাৰমানে গাটো গছডালৰ লৈ আহি তাত শিপা আছেনে নাই ক'ব নোৱাৰে এডাল গছ মই লৰাই চাওঁতে প্ৰায় লৰিছেও গছডাল আৰু যা হওক শিপাৰ সৈতে থৈছে যিবা কিন্তু ছাৰ্ভাইভেল ৰেটটো খুব বেয়া গতিকে ভিডিঅ' আপোনালোকৰ সন্মুখত ইয়াত দি দিছোঁ মই তলত গছ কটা হৈছিল ৰবীন্দ্ৰ ভৱনৰ সন্মুখত কি ধৰণে কটা হৈছিল আপোনালোকে ভিডিঅ'টোত চাওক আৰু মোৰ ফটোবিলাক চাওক যিবিলাক ফটো আৰু ভিডিঅ' মই আজি গৈ লাচিত ক্ষেত্ৰত তুলি আনিছিলোঁ এতিয়া স্থানান্তৰৰ কথা কওঁ এইটো মানে এনেকুৱা কথা হৈছে যে মই যদি কওঁ যে স্থানান্তৰ কৰাৰ নামত ৰিজাৰ্ভ বেংকৰ গোটেইখিনি টকা আনি মোৰ ঘৰত থৈ দিওঁ সেইটো যেনেকৈ নহ'ব তেনেকৈ স্থানান্তৰ কৰাৰ নামত মই গছকেইডাল গোটেইকেইডাল তাৰ পৰা উঘালি আনি পেলাই মোৰ ঘৰৰ পিছফালে লগাই থ'লেও নহ'ব গছকেইডাল তাতেই থাকিব লাগিব য'ত গছকেইডাল আছিল য'ত গছকেইডালে 100 বছৰ কটাইছে 150 বছৰ কটাইছে 50 বছৰ কটাইছে সেই গছকেইডাল তাতেই থাকিব লাগিব গতিকে দীঘলী পুখুৰী মানে আমি অকল দীঘলী পুখুৰীটোৰ কথা সেই পাৰ্কখন বুজি নাপাওঁ দীঘলী পুখুৰী আমি বুজি পাওঁ গোটেই ইক'চিষ্টেমটোত গতিকে আজি যে তেওঁলোকে দুইফালে ৰাস্তা বহলাবলৈ যে বহলাইছে তাৰ পাছত যদি ট্ৰাফিক পুলিচ ষ্ট্ৰিক্ট হয় যদি প্ৰশাসন ষ্ট্ৰিক্ট হয় পাৰ্কিং এফালে দিয়ে যিবোৰ বিজনেছ প্ৰতিষ্ঠান আছে সেইবিলাকত যদি পাৰ্কিঙৰ কাৰণে যদি গভৰ্ণমেণ্টে যদি কয় তেতিয়াহ'লে মই ভাবোঁ অলৰেডি তাত যান জঁট নহ'ব আৰু অলপ যান জঁট হওকেইচোন যান জঁট হওক কিন্তু অন্ততঃ পৰিৱেশটোতো সুৰক্ষিত হৈ থাকক আমি আমাৰ ল'ৰা ছোৱালীক কি দি থৈ যাম আমাৰ প্ৰত্যেকজনৰ মৃত্যুৰ লগত এডাল এডাল গছ যায় এজোপা গছ যায় আমাৰ যেতিয়া মৃত্যু হয় আমাতকৈ আগে গছত জুই লাগে গছৰ কাঠখিনিত কেইডালমান গছ থাকক সেইটো উদ্দেশ্যেৰে কথা কৈছোঁ গতিকে মোৰ ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক চিন্তাধাৰা নাই
গতিকে সেই কথাষাৰ আপোনালোকে জানে ভালকে আৰু মই ৰাজনীতি কৰা মানুহ নহয় আৰু ৰাজনীতি কৰিব লাগিলে মই পৰোক্ষভাৱে মোৰ পৰিবাৰক এটা দল সংগঠনত সোমোৱাই দি পেলাই তেওঁ থ্ৰু দি ৰাজনীতি কৰাতকৈ মই নিজে ৰাজনীতিত প্ৰত্যক্ষভাৱে সোমাব পাৰোঁ কিন্তু মই সেইটো কাম কৰা নাই আৰু নকৰোঁ আগলৈও কেতিয়াও নকৰোঁ আপোনালোকে আজিৰ তাৰিখত আকৌ কথা দিলোঁ গতিকে মই চৰকাৰখনক অনুৰোধ জনাম যে এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কথাত মোৰ লগত লাগি থকাতকৈ আপোনালোকৰ কৰিবলগীয়া বহুত কাম আছে সমাজখনৰ উন্নয়নৰ কাম আছে সমাজখনৰ বাবে কৰিবলগীয়া আপোনাৰ ঢেৰ কাম আছে মূল্য বৃদ্ধিৰ বিপক্ষে আপোনালোকে যুঁজ দিবলৈ আছে আপোনালোকে অংক কৰিবলৈ আছে কথা পাতিবলৈ আছে গতিকে সেইবিলাক কাম আপোনালোকে কৰক মোৰ পিছত লাগি থাকি সেই আপোনালোকৰ বহুমূলীয়া সময় অপচয় নকৰিব মই বৰ সাধাৰণ মানুহ মই এজন সাধাৰণ অভিনেতা আৰু মই ৰাইজৰ পক্ষত থিয় হোৱা মানুহ যিটো সদায় ৰাইজৰ লগতেই থাকিম বুলি আজি পুনৰবাৰ আকৌ কথা দিলোঁ আৰু ৰাইজসকলকো কৈছোঁ যে মই এটা পোষ্ট দিছিলোঁ আজি বহুত দিন আগতে ফেচবুকত ৰঙা হেৰিৰ মাজত বগা আখৰেৰে লিখা যে ইছ্যুবোৰ ফালৰি কটাই নিবলৈ বহুত চেষ্টা কৰা হ'ব এতিয়াও সাৰে আছোঁ মই গতিকে আজিও আপোনালোকক কৈছোঁ এতিয়াও সাৰে আছোঁ আৰু মই সাৰে থাকিম যিদিনাখনলৈকে জুবিন গাৰ্গৰ গোটেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো সুন্দৰকৈ পাৰ হৈ নাযায় আমি সঠিক উত্তৰ যেতিয়ালৈকে নাপাওঁ আৰু যেতিয়ালৈকে এটা ফেয়াৰ ট্ৰায়েলৰ মাধ্যমেৰে যিখিনি দোষী তেওঁলোকৰ শাস্তি নলয় গতিকে মই আছোঁ আপোনালোকৰ লগত আপোনালোক মোৰ লগত থাকিব বুলি মই আশাবাদী আৰু এইখিনিতে মই আৰু এটা কথা জনাই থব বিচাৰিছোঁ যে এইকেইদিনৰ ভিতৰতে ভালকৈ অলপ সময় লৈ এটা টক শ্ব' মই এৰেঞ্জ কৰিম য'ত মই আপোনালোকক আৰু বহুত কথা সদৰি কৰিম গতিকে তেতিয়ালৈকে কেৱল এইমাত্ৰ এতিয়া এই ক্ষেত্ৰত মই আই ৰেষ্ট মাই কেছ আৰু মই এইটোৰ বিষয়ে আৰু কেতিয়াও একো কথা নকওঁ যে গছ তাত কটা হৈছিল মোৰ দৃষ্টিত এজন নাগৰিক হিচাপে মোৰ দৃষ্টিত কটা হৈছিল আৰু যিখিনি গছ স্থানান্তৰ কৰা হৈছে তাৰে বেছিভাগ সৰহ সংখ্যক গছৰ স্বাস্থ্য ভাল নহয় ইয়াৰ বিষয়ে আৰু যদি মোক কোনোবাই খুচিও থাকে মই আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিওঁ বাকী প্ৰকৃতি সংৰক্ষণৰ কাৰণে যিটো কৰিব লাগে সেইটো মই কৰিম আৰু বিজেপিয়ে এইটো কথা ভাবিব নালাগে যে মই বিজেপি বিৰোধিতা কৰোঁ মই প্ৰত্যেকটা মানুহে যিয়ে বেয়া কাম কৰিব তেওঁৰ বিপক্ষে মাতিমেই আৰু বিজেপিও যদি ভাল কাম কৰে তাকো তেওঁলোকক কিন্তু প্ৰশংসা কৰি কথা ক'ম গতিকে মই হৈছোঁ সেই ধৰণৰ এটা মানুহ আৰু দ্বিতীয় কথা মই ক'ব বিচাৰিছোঁ যে আজি বহুত ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে অমুকে মাটি দখল কৰিছে তেতিয়া ৰবি শৰ্মা ক'ত গৈছিলে তেতিয়া তেওঁ কিয় মাত মাতা নাছিলে অমুকে হেৰি কৰিছিলে তাত ৰবি শৰ্মাই কিয় মাত মাতা নাছিল সেই প্ৰশ্নটোৰ উত্তৰ হিচাপে মই কেৱল আপোনালোকক ক'ব বিচাৰিছোঁ যে সেইটো আমি ব্যক্তিগতভাৱে আমাৰ নিজৰ ঘৰ সংসাৰ চলোৱা কামটো বাদ দি আমি কৰিব নোৱাৰোঁ কাৰণেই আমি এখন চৰকাৰ গঠন কৰোঁ আমি এটা গভৰ্ণমেণ্ট চুজ কৰোঁ আমি ভোট দিওঁ ইলেক্ট কৰোঁ কিন্তু যেতিয়া ৰক্ষকেই ভক্ষক হয় তেতিয়া আমি মাত দিবলৈ বাধ্য হওঁ গতিকে প্ৰত্যেকটা কথাত মাত দিয়াটো মোৰ কাম নহয় সেইটো চৰকাৰখনৰ কাম চৰকাৰখনে কৰিব কিন্তু চৰকাৰ যেতিয়া ব্যৰ্থ হ'ব চৰকাৰে যেতিয়া কাম কৰোঁতে যেতিয়া গাফিলতি কৰিব সেইটো আঙুলিয়াই দিয়াটো কিন্তু এজন নাগৰিক হিচাপে মোৰ দায়িত্ব সেই দায়িত্ব মই আজীৱন কৰি যাম গতিকে আকৌ এবাৰ কৈছোঁ পাহৰি নাযাব ভাগৰি নপৰিব জুবিন গাৰ্গৰ প্ৰতি আমাক ন্যায় লাগিবই মৃত্যুৰ শেষ দিনালৈকে গতিকে আপোনালোকে কোনো কাৰণত বিচলিত নহ'ব মোৰ নিচিনা সাধাৰণ মানুহ এজনৰ কথা লৈ পেলাই আপোনালোকে কেতিয়াও বিচলিত নহ'ব আৰু আপোনালোকে কেৱল লক্ষ্য স্থিৰ ৰাখিব আমাক যিটো লাগে সেইটো আমাক লাগে গতিকে জুবিনে ন্যায় পাওক আপোনালোক আটাইৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত